নমস্কাৰ। বিটিচি নিৰ্বাচনলৈকে মাজত মাত্ৰ ৩টা দিন বাকী আৰু এই ৩টা দিন বাকী থকাৰ সময়তে আজি মাজবাটত বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু এই বিশাল বাইক ৰেলী কৰি থকাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰসত পৰিছিল আছু কৰ্মীসকলৰ। মাজবাটৰ আছু কৰ্মীসকলে প্ৰতিবাদ কৰিছিল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কলা পতাকা প্ৰদৰ্শন কৰিছিল, বিজেপি গো বেক আদি ধ্বনিৰে উত্তাল কৰি তুলিছিল। আৰু একেখিনি সময়তে যেতিয়া বাইক ৰেলী কৰি গৈ আছিল সেই সময়তে মাজবাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংযোজন অৰ্থাৎ সাক্ষাৎ সন্মুখৰ পৰা সাক্ষাৎ হৈছিল আছুৰ প্ৰতিবাদকাৰীসকলৰ লগত আৰু BPFৰ একাংশ কৰ্মীৰ মাজত। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু প্ৰতিদিনে হাগ্ৰা মহিলাৰীক যি কঠোৰ সমালোচনা কৰি আছিল, আজি কিন্তু কোনো ধৰণৰ মন্তব্য কৰা দেখা পোৱা নাছিল। আৰু আছুৰ কৰ্মীসকলে চৰকাৰখনৰ শেহতীয়া যি EIA আৰু কাহ আইনৰ বিৰোধিতাৰে আন্দোলন কৰিছিল আৰু সমান্তৰালভাৱে বস্তুৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে এই প্ৰতিবাদ। মুঠৰ ওপৰত মাজবাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলী সুখদায়ক নহ'ল। বাইক ৰেলীৰ সময়তে সমান্তৰালভাৱে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰি গ'ল। আৰু কি কৈছে আছু কৰ্মীসকলে মই আপোনালোকক শুনাই লৈছোঁ। মুঠৰ ওপৰত BTC নিৰ্বাচনত এতিয়া গৰম বতাহ। BPF বিজেপি সমান্তৰালভাৱে এইবাৰ প্ৰতিবাদৰো সন্মুখীন হ'ব লগা হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিখন ৰাজনৈতিক সভালৈকে যোৱাৰ প্ৰাকক্ষণত প্ৰায় সংখ্যক ৰাজনৈতিক সভাৰ আগতে আছু কৰ্মীসকলে কৰি গৈছিল প্ৰতিবাদ। মই আপোনালোকক সেই দৃশ্যাংশ দেখাই লওঁ। মাজবাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীৰ সমান্তৰালভাৱে চলিল আছুৰ প্ৰতিবাদ। BTC নিৰ্বাচনলৈকে মাজত মাত্ৰ কেইটামান দিন আৰু বৃহস্পতিবাৰে মাজবাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিছিল বিশাল ৰেলীত। জীপৰ সন্মুখত বহি বিজেপিৰ ৫ নৈ চেপ্ৰাং সমষ্টিৰ প্ৰাৰ্থী দীপক কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্তই। ৰেলীত অংশগ্ৰহণকাৰীসকলে বিজেপি জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ। কিন্তু ৰেলী কিছুদূৰ আগবঢ়াৰ পিছতে হঠাতে থমকি ৰ'ব লগা হ'ল। আৰু থমকি ৰোৱাৰ পিছতেই ৰেলীৰ গেট বন্ধ হোৱাৰ থমকি ৰ'ব লগা হোৱাৰ দৃশ্য সম্পূৰ্ণ সুকীয়া হৈ পৰিল, কাৰণ সন্মুখত আছিল আছু কৰ্মীসকলৰ প্ৰতিবাদ। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্মুখীন হৈ আছু কৰ্মীসকলৰ প্ৰতিবাদত। আৰু আছুৱে কলা পতাকা দেখুৱাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু সন্মুখৰ পৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱেৰ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। কেৱল সেয়াই নহয়, সেই সময়তে BPF কৰ্মীসকলে দলীয় পতাকা লৈ সমাগত হয় উক্ত স্থানত। আৰু সন্মুখত এক বিজেপি BPF আৰু আছু এক সন্মুখত এই পৰিৱেশ কিছু পৃথক হৈ পৰিছিল। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজবাট ভ্ৰমণৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল ছাত্ৰ সন্থাৰ কৰ্মীসকলে। কি কৈছিল ছাত্ৰ সন্থাৰ কৰ্মীসকলে আপোনালোকক শুনাই লৈছোঁ। কেনেধৰণে শেহতীয়াভাৱে চৰকাৰী কৃষক আইন বিৰোধী EIA বিৰুদ্ধে কেনেধৰণে সৰব হৈ উঠিছিল, মূল্য বৃদ্ধিৰ বিৰুদ্ধে কেনেধৰণে সৰব হৈ উঠিছিল মাজবাটৰ আছু কৰ্মীসকলে। মই আপোনালোকক শুনাই লৈছোঁ। পৰৱৰ্তী পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোকক শুনাম। যি মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰক আমি সচেতন হৈছো যাতে মূল্য বৃদ্ধি হ্ৰাস কৰে। EIA বাতিল কৰিবই লাগিব। আমি আছুৱে আগৰ দৰে আজিৰ দৰে ভৱিষ্যতে আৰু এনেকুৱা জংকী আন্দোলনৰ বাধ্য হ'ম। কিহৰ এই প্ৰতিবাদ? আমি আজি বিজেপি চৰকাৰৰ এই মাজবাট আঞ্চলিক ছাত্ৰ সন্থাই এই বিজেপি চৰকাৰৰ যোৱাকালি টংলা আঞ্চলিকত আছুৰ ওপৰত প্ৰশাসনে যি অত্যাচাৰ চলাইছে, এই অত্যাচাৰ হেমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি আমি আছুৱে কেতিয়াও সহ্য নকৰোঁ। আৰু আমি হেমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে নেক্সট টাইম ভৱিষ্যতে হেমন্ত বিশ্ব শৰ্মাই আছুৰ ওপৰত কোনো বিহিত ব্যৱস্থা নলয়। আমি সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকক। কিহৰ এই প্ৰতিবাদ? আমি আজি বিজেপি চৰকাৰৰ এই মাজবাট আঞ্চলিক ছাত্ৰ সন্থাই এই বিজেপি চৰকাৰৰ যোৱাকালি এনেদৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰা দেখা পোৱা গ'ল। মুঠৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ যি বাইক ৰেলী, এই বাইক ৰেলী সুখদায়ক নাছিল মাজবাটত।
আৰু একেখিনি সময়তে যেতিয়া মাজগেটত এই বাইক ৰেলীৰ সময়ত সন্মুখৰ পৰা BPF কৰ্মীসকল আৰু আছুৰ যি প্ৰতিবাদৰ সন্মুখীন হৈছিল আৰু সন্মুখীন হোৱাৰ সময়তে আমাৰ কেমেৰাৰ সন্মুখত হ'ব লগা হৈছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই সততে BTADত প্ৰতিখন সভাতে টাৰ্গেট হৈ পৰিছিল হাগ্ৰা মহিলাৰী। আজি কিন্তু হাগ্ৰা মহিলাৰীক তেনেকুৱা ধৰণৰ কোনো প্ৰত্যক্ষ কৰা দেখা পোৱা নগ'ল। একমাত্ৰ AUDF বদৰুদ্দিন আজমলক ক'লে যে ছেমি ফাইনেলতে আউট হৈ পৰিল AUDF প্ৰধান বদৰুদ্দিন আজমল। কি কৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক শুনাই দিছোঁ। নাই ইয়াতে আমাৰ সৰপাত বুলি কথা নাই। 5 নং চেৰফাং আমি নিশ্চিতভাৱে বিজয়ী হ'ম। আজি আমাৰ এটা বাইকৰ শোভাযাত্ৰা আছে, তাৰপিছত ৰৌতাত আমাৰ সভা আছে, হৰিচিঙাত আমাৰ সভা আছে আৰু গধূলি আমাৰ ওদালগুৰিত পদযাত্ৰা আছে। আৰু 5 নং চেৰফাঙত আমি জিকাটো নিশ্চিত। BTC ইলেকশ্যনত ৰিপুণ বৰা আৰু আজমল দুয়োটাই প্ৰাসংগিক নহয়, তেওঁলোকতো ইয়াত ক'তো নাইও। গতিকে মই ভাবোঁ যে ৰিপুণ বৰা আৰু আজমলৰ প্ৰসংগ BTCত বহুত প্ৰাসংগিক নহয়। চাওক, কাৰ ভাৰ্চেছ হৈছে মই নাজানো, কিন্তু ওদালগুৰি বাস্কা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত BJP 90% আসনত বিজয়ী হ'ব। তেওঁ তেওঁৰ জেগাত থাকক। হা হা মই জানো কাৰণেতো মই কৈ আছো। ছেমি ফাইনেল বুলি কৈছে, ছেমি ফাইনেলত হাৰি থাকিলে তেওঁলোকে ছেমি ফাইনেল বুলি ক'ব নালাগিছিলে, কাৰণ ছেমি ফাইনেলত হাৰিলে ফাইনেল খেলিব ইচ্ছা নোহোৱা হ'ব নহয়, নাপাবই। সেইকাৰণে তেওঁলোকে যোৱাকালি এই কথাটো কৈছে যদি ভুল কৰি কৈছে। BTCত আমি চৰকাৰ কৰিম। ছেমি ফাইনেল বুলি কৈছে, ছেমি ফাইনেলত হাৰি থাকিলে তেওঁলোকে ছেমি ফাইনেল বুলি ক'ব নালাগিছিলে, কাৰণ ছেমি ফাইনেলত হাৰিলে ফাইনেল। BTC ইলেকশ্যনত ৰিপুণ বৰা আৰু আজমল দুয়োটাই প্ৰাসংগিক নহয়, তেওঁলোকতো ইয়াত ক'তো নাইও। গতিকে মই ভাবোঁ যে ৰিপুণ বৰা আৰু আজমলৰ প্ৰসংগ BTCত বহুত প্ৰাসংগিক নহয়। চাওক, কাৰ ভাৰ্চেছ হৈছে মই নাজানো, কিন্তু ওদালগুৰি বাস্কা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত BJP 90% আসনত বিজয়ী হ'ব। BTC ইলেকশ্যনত ৰিপুণ বৰা আৰু আজমল দুয়োটাই প্ৰাসংগিক নহয়, তেওঁলোকতো ইয়াত ক'তো। এয়া আছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্য। মাজগটত উপস্থিত থাকি পুনৰবাৰ BTADত BJP চৰকাৰ কৰাৰ কথা প্ৰতিশ্ৰুতি আৰু আজমলক কেনেধৰণে প্ৰত্যক্ষ কৰে। মুঠৰ ওপৰত BTADত এতিয়া নিৰ্বাচনী বতাহ তুংগত উঠিছে আৰু সময়ত গম পোৱা যাব কোনে মাৰিব শেষ আহি BTCত। প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে চাই থাকক একমাত্ৰ PI নিউজ। ধন্যবাদ।